মৰমৰ ছাত্ৰসকল এইটো ভিডিঅ'ত আমি অনুলিনী 4.4ৰ কুৱেশ্যন দুটা চাম। এক নম্বৰটো কি আছে চোৱা, y=3 ৰ জ্যামিতিকভাৱে উপস্থাপন উল্লেখ কৰা যদি ধৰা হয় যে সমীকৰণটো এটা চলকযুক্ত। আমাৰ জ্যামিতিকভাৱে উপস্থাপন কৰি দিছে, y মানটো জ্যামিতিকভাৱে বহু হ'ব লাগে আমাৰ। এইটো আমাৰ জ্যামিতিকভাৱে উপস্থাপন, y মান 3 দি আছে, আমাৰ 3 বহু হ'ব লাগে, কিন্তু এটা চলকযুক্ত মানে এটা ৰেখাত আমাৰ বহু হ'ব লাগে। দুটা চলকযুক্ত মানে কি আমাৰ এইটো দুটা হ'ব লাগিব, x অক্ষৰ y অক্ষৰ দুইটা থাকিব লাগিব। এইটো আমি x অক্ষৰ কাৰণে এতিয়া বহুৱাও, y অক্ষৰ কাৰণে y=3 আছে, এটা চলকযুক্ত, সেইকাৰণে জ্যামিতিক উপস্থাপন কৰিম। সমীকৰণটো প্ৰথমতে পাতি লওঁ। কুৱেশ্যন নম্বৰ 1 নম্বৰটো চোৱা, আমাৰ প্ৰথমতে কি কৰিব লাগিব, এটা চলকযুক্ত লিখি ল'ব লাগিব। এটা চলকযুক্ত y= কিমান দিয়া আছে, 3 দিয়া আছে। এতিয়া চোৱা, আমি এতিয়া গ্ৰাফ কেইটা আঁকিব লাগিব, জ্যামিতিকভাৱে আমাৰ দুটা আঁকিলে নহ'ব। এতিয়া আমাৰ y অক্ষ আছে, এটা ৰেখা আঁকিলেই হৈ যাব। ইয়াত আমি কি কৰিব পাৰোঁ চোৱা, আমি ৰেখাটো প্ৰথমতে আঁকিলোঁ, সৰল ৰেখাটো। আমি সৰল ৰেখাত আমি মানটো বহুৱাই দিম, হৈ যাব। এতিয়া চোৱা, আমি 1 চেণ্টিমিটাৰ দূৰে দূৰে পইণ্ট লৈ আছোঁ। এইবিলাকততো আমাৰ এতিয়া ইয়াত 0 ধৰিলে, ইয়াত 1 ধৰিলে, 1ৰ মাজত অযুগ্ম অখণ্ড পৰিমেয় অপৰিমেয় চব বহিব পাৰিব। 1 2 3 আমি 3 লিখি দিলোঁ, কিয়নো y=3 আছে হায়েষ্ট। ইফালে আছে আমাৰ ইয়াত x=3 থাকিলে যদি ক'লেহেঁতেন যে এটা চলকযুক্ত, তথাপি আমি এইটো ৰেখা ইয়াত দিলোহেঁতেন, ইয়াত লিখি দিলোহেঁতেন যে x, ইয়াত x ডেছ, কিন্তু ইয়াত আমাৰ y আছে, ইয়াত y লিখি দিবা, যেহেতু y ৰ সৰল ৰেখা আমাৰ y ডেছ লিখিলে ভাল। আৰু এইফালে কি আছে আমাৰ -1 -2 -3, y=3 আছে, আমাৰ এইটো পইণ্টৰ কথা কৈছে। এতিয়া আমি এইটো পইণ্টত চিনাক্ত কৰি দিম আৰু অলপ তলত লিখি দিম যে এইটো পইণ্ট কেনেকৈ হ'ল। এইটো পইণ্টত আমি কি লিখি দিম যে এটা চলকযুক্ত লিখি দিম। আৰু কি গতিকে আমি কি লিখি দিম, সংখ্যা ৰেখাত y=3 টো সংখ্যা ৰেখাত y=3 পইণ্টটো আমাৰ কি হয়, y=3 আমাৰ কি হ'ব, এইটো বিন্দুক বুজাব। সেইকাৰণে সংখ্যা ৰেখাত এইটো বিন্দুক আমি কি লিখি দিম যে এটা বিন্দু বুজাব, এটা বিন্দু বুজাব। এতিয়া চোৱা, আমাৰ দুটা চলকযুক্তৰ কাৰণে কৈছিলে, সেম সমীকৰণটো আমি কি লিখিম, দুটা চলকযুক্তৰ কাৰণে দুটা চলকযুক্ত y=3 আছিলে। এতিয়া চোৱা, ইয়াত আমাৰ x টো নাই, এতিয়া আমি দুটা চলক ৰাখিব, এতিয়া x আৰু এটা এড কৰি দিম। কি কেনেকৈ x কৰিব পাৰিম, 0 × x, 0 ৰ লগত x পূৰণ কৰিলে 0 নাইকিয়া হৈ যাব, প্লাছ y=3 দিলোঁ। এতিয়া আমি দুটা চলকযুক্তৰ কাৰণে x ল'ব লাগিব, কিয়নো মান উলিয়াব লাগিব, মান উলিয়াই পেলাই আমি জ্যামিতিকভাৱে উপস্থাপন কৰিব পাৰিম। সেইকাৰণে চোৱা, প্ৰথমতে আমি এটা কি কৰোঁ, সমাধান ওলাওঁ, কিছুমান মান উলিয়াম আমি, কিয়নো মানৰ জৰিয়তে আমি ইয়াৰ পৰা বহুতো শৰ্ট কুৱেশ্যন আহিব পাৰে। তোমালোকে পিছত এইটো কৰিলে বুজি পাই যাবে কেনেকৈ শৰ্ট কুৱেশ্যনবিলাক ইয়াৰ পৰা আহে। চ' x=, ইয়াত কি আছে, যিটোৱে আছে, তো x=, যদি আমি 0 লওঁ, কি হৈ আছে আমাৰ y=3 পাই আছোঁ। x=1 ল'লে কি 0 লগত পূৰণ কৰিলে 0 হৈ যাব, x=1 ল'লেও আমি কি পাওঁ, y=3 পাওঁ। x=2 ল'লে কি পাওঁ, বা 3 ল'লে কি পাওঁ, x=3 ল'লে 0 হৈ যাব, y=3 পাওঁ। মানে x ৰ যিকোনো মানৰ বাবে y=3 থাকিব। এইটো তোমালোকে গ্ৰাফৰ জৰিয়তে আৰু এটা MCQ পাই যাবা, যে কি কয় আমাৰ যে y=3 কোনটো অক্ষৰ সমান্তৰাল হ'ব। এতিয়া অক্ষৰ আমি চোৱা, প্ৰথমতে গ্ৰাফটো তোমালোকে বনাই লওঁ। এইটো আমাৰ y অক্ষ আৰু এইটো x অক্ষ, আমি দুটা অক্ষ দি পেলাই গ্ৰাফ বনাইছোঁ, কিন্তু এইটো দুটা চলকযুক্তৰ কাৰণে 1 চেণ্টিমিটাৰ আমি আঁতি বনাই দিম। এতিয়া চোৱা কি কৈছে, x 0 হ'লে আমি এটা সেম ডিষ্টেঞ্চত আমি এটা গ্ৰাফ বনাই লৈছোঁ। এইটো x ডেছ, এইটো আমাৰ y আৰু এইটো y ডেছ। এতিয়া চোৱা, এইটো 1 2 3, x=0 হ'লে কি হয়, y=3 হয়। এইটো পইণ্টত কৈছে y=3 হয়, আমাৰ এইটো পইণ্ট। পিছত কি কৈছে, x=1 হ'লে মানে x=1 হ'লে y=3 হয়, মানে এইটো পইণ্টৰ কথা হৈছে, 1 ইফালে 3, এইটো পইণ্টৰ কথা হৈছে। x=3 হ'লে y=কিমান, 3 হয়, মানে এইটো 3 আৰু এইটো 3, মানে এইটো পইণ্টৰ কথা কৈছে। এতিয়া আমাৰ চোৱা, x=যদি 5 লওঁ আমি কি পাওঁ, x=যদি 5 লওঁ
এইটো শূন্য হৈ যাব, y ইকুৱেল কি পাওঁ 3 পাওঁ, মানে x ইকুৱেল টু এইটো 5 হ'লে এইটো 5 আৰু ইয়াৰ পৰা কি পাম 3 পাম, মানে এইটো পইণ্টৰ কথা কৈছে। মানে কি আমাৰ এইফালে এটা ৰেখা গৈ আছে, এইটো ৰেখাৰ কথা কৈছে। স্কেলাৰ টানিবা তোমালোকে, আমাৰ এইটো কি ৰেখা যে y ইকুৱেল টু 3, এইটো ৰেখা আমাৰ গৈছে x অক্ষৰ সমান্তৰালকৈ। এতিয়া চোৱা তোমালোকে MCQ আহিব পাৰে, তোমালোকে লিখি ল'বা যে y ইকুৱেল টু 3 আমাৰ y ইকুৱেল টু 3 দি দিব কোনটো অক্ষৰ সমান্তৰাল ক'ব। y ইকুৱেল টু 3 আমাৰ কোনটো অক্ষৰ সমান্তৰাল, আমাৰ এইটো অক্ষৰ সমান্তৰাল গৈছে না এইটো অক্ষৰ সমান্তৰাল গৈছে, আমাৰ x অক্ষৰ সমান্তৰাল গৈছে। বা তোমালোকে কুৱেশ্যনত এনেকৈও কৈ দিব পাৰে যে এইটোৰ পৰা মই কোৱা নাই যে x ইকুৱেল টু 3 হ'লে কোনটো অক্ষৰ সমান্তৰাল হ'ব, এটা MCQ মাৰি দিব, তোমালোকে ক'বা x অক্ষৰ সমান্তৰাল হ'ব, y অক্ষৰ সমান্তৰাল হ'ব। ইয়াত যদি y থাকে তেন্তে x অক্ষৰ সমান্তৰাল হয়, আৰু ইয়াত যদি x থাকে তেন্তে y অক্ষৰ সমান্তৰাল হয়। এই তোমালোকে মনত ৰাখিবা। এতিয়া তলত আৰু এটা কথা লিখি দিয়া, এইটো তুমি পাই গৈছোঁ। এতিয়া তলত লিখি দিয়া y ইকুৱেল টু 3 লেখডাল জ্যামিতিকভাৱে আমি উপস্থাপন কৰিলোঁ, তোমালোকে নিজে লিখি দিবা যিটো বুজা। জ্যামিতিকভাৱে আমি উপস্থাপন কৰি আমি কি পালোঁ, x অক্ষৰ সমান্তৰাল এটা ৰেখা পালোঁ। x অক্ষৰ সমান্তৰাল আমি কি পালোঁ, ৰেখা পালোঁ। এইটো তলত লিখি দিবা, এইটো আমি যিটো পাইছোঁ ৰেখাডাল সেইটো কৈ দিলা। এইটো তোমালোকে ইয়াৰ পৰা আৰু এটা এইটোৱে মেইন কথা যে MCQ এটা আহিবই পাৰে যে y ইকুৱেল টু 3 ৰেখাডাল কোনটো অক্ষৰ সমান্তৰাল, তোমালোকে ক'বা x অক্ষৰ সমান্তৰাল। এইটোৱেই। এতিয়া আমি 2 নম্বৰলৈ যাম। 2 নম্বৰটো চোৱা কি আছিলে যে আমাৰ কি আছিলে 2x + 9, এইটো এটা সমীকৰণ দিয়া আছে। জ্যামিতিকভাৱে উপস্থাপন কৰি যদি ধৰা হয় যে সমীকৰণটো এটা চলক ছেম, কিন্তু সমীকৰণটো আমাৰ সলাই দিছে। এইটো এটা 2x + 9 আছে আমাৰ, পাতিলোঁ আমি। প্ৰথমতে আমি সমীকৰণটো পাতিলোঁ। চোৱা 2 নম্বৰৰ একটো কি প্ৰথমতে আমি এটা চলক যুক্তৰ কাৰণে কৰিম, এটা চলক যুক্ত। প্ৰথমতে আমি এটা চলক যুক্তৰ কাৰণে কৰিম, পিছত আমি দুটা চলক যুক্তৰ কাৰণে কৰিম। আমাৰ সমীকৰণটো দিয়া আছে 2x + 9 = 0। আমি 9টো সিফালে লৈ যাওঁ, x = -9, প্লাছৰ আছিলে এইবাৰ গ'লে মাইনাছৰ, xটো অকল ৰাখি দিওঁ, -9, 2টো ইফালে কি আছিলে পূৰণ, সিফালে গ'লে আমাৰ হৰণ। এতিয়া চোৱা আমাৰ xৰ মান এতিয়া সমীকৰণটো 9ৰ মাজত কিমান বাৰ যায়, 2 9ৰ মাজত 4 বাৰ 1.5, 4 বাৰ 1 থাকে, 10ৰ শূন্য 5 বাৰ। এতিয়া শুনা ইয়াত কি হয় -4.5, আমি xৰ মান কি পাইছোঁ -4.5। আমি আগৰটোত কেনেকৈ দেখুৱাই দিছিলোঁ যে এটা চলক যুক্তৰ কাৰণে আমি এটা ৰেখা আঁকিব লাগে, এইটো আছিলে আমাৰ y আছিলে, সেইকাৰণে y সৰলৰেখা পাতিছিলোঁ। এতিয়া আমি এটা x সৰলৰেখা পাতিম আৰু ইয়াৰ মানটো বহুৱাই দিম, আমি পাই যাম। এতিয়া চোৱা এতিয়া আমি এটা সৰলৰেখা পাতিম x = -4.5ৰ বাবে। আমি ইফালে 4টা ঘৰ দিব লাগিব মাইনাছৰ ফালে, এইটো আমি x অক্ষ হ'লে এইটো আমি এটা ৰেখা পাতিলোঁ, সৰলৰেখা পাতি ল'লোঁ। ইফালে মাইনাছৰ ফালে বেছি দিওঁ, ইফালে আছে আমাৰ 0, ছেম ডিষ্টেঞ্চত আমি মানকেইটা বহুৱাই যাওঁ। ইফালে আছে আমাৰ 1 2 3 4 5 6, ইফালে আমি 2টা বা 3টা দি দিওঁ, কিয়নো আমাৰ মানকেইটা মাইনাছৰ আছে। 1 2 3 4 5 6 মাইনাছৰ আছে গোটেইকেইটা, এক্সৰ অপজিট চাইড 1 2 3, আমাৰ কি এইটো x অক্ষ দি দিম, x ডেছ, আগৰটো কি আছিলে আমাৰ y আছিলে, কিন্তু ইয়াৰ মান আছিলে y = 3 আছিলে। এতিয়া চোৱা x = -4.5ৰ মানটো বহাই দিওঁ, এইটো 4 আৰু 5ৰ মাজত গেপ আছে, মানটো আমাৰ ইয়াত বহিব, এইটো পইণ্ট হ'ব -4.5, তো y ৰ মান আমাৰ 0, এইটো পইণ্টৰ কথা কৈছে। এইটো পইণ্ট তোমালোকে দেখুৱাই দিবা -4.5, x = -4.5। এতিয়া চোৱা তলত আমি আৰু এটা কথা লিখি দিওঁ যে আগৰটোত যেনেকৈ লিখিছিলোঁ এটা চলকযুক্ত, গতিকে কি পাম, গতিকে আমি কি লিখি দিম যে সংখ্যা ৰেখাত x = এইটোৱে, সংখ্যা ৰেখাত x = -4.5 এটা বিন্দু বুজায়। সংখ্যা ৰেখাত আমাৰ এইটো এটা x = 5 এটা
বিন্দু বুজায়। এটা নিলিখিলেও হ'ব, তথাপি তোমালোকে দি দিলে ভাল। তোমালোকে নিশ্চয় ভালদৰে বুজিছা। এটা চলকদূৰত্বৰ কাৰণে কেনেকৈ কৰিম, আগতো আৰু এটা কৰাইছোঁ আমি আগতে, এতিয়া আমি দুটা চলকদূৰত্বৰ কাৰণে কৰিম। এতিয়া দুটা চলকদূৰত্বৰ কাৰণে আমি চোৱা, আমাৰ ৰেখা দুটা হ'ব, এক্স অক্ষ ৱাই অক্ষ দুয়োটাই আহি যাব। এতিয়া 2 নম্বৰটো চোৱা, দুটা চলকদূৰত্বৰ কাৰণে দুটা চলকদূৰত্ব কি আছিল আমাৰ 2x + 9 = 0। এতিয়া আমি কি এক্স আছে আমাৰ ৱাই এটা আনিব লাগিব, কিন্তু দুটা চলক কৈছে। আমি 2x + ৱাই এটা আনিবলৈ কি কৰিম চোৱা, কি আৰু 0ৰ লগত ৱাই পূৰণ কৰি দিওঁ, 0 লৈ আহিলোঁ, কিয়নো 0 লৈ পূৰণ কৰি আকৌ গুচি যাব, +9 = 0। এতিয়া আমি কি কৰিম, দুটা চলকদূৰত্বৰ কাৰণে আমি কি কৰিব লাগিব, গ্ৰাফ বনাবলৈ হ'লে জ্যামিতিক বিবেচনা কৰিলে আমাৰ মান এক্স আৰু ৱাইৰ সমাধান উলিয়াই পেলাই মান উলিয়াম। চোৱা 9টো আমি সিফালে লৈ যাওঁ, 2x + 0 × y = -9। এতিয়া চোৱা আমি কি কৰিম, কিছুমান মান উলিয়াই ল'ম। চোৱা এইটো এক্স আৰু এইটো ৱাই হ'লে, এক্স যদি আমি কি ধৰোঁ, এক্স = আমি কি ধৰিলোঁ নহয়, ৱাই ধৰোঁ আমি, ৱাই = 0 ধৰিলে কি হ'ব, 0 হৈ যাব। এক্স হ'লে কি পাম, 2টো সিফালে গুচি গ'লে -9/2, -9/2। ৱাই = আমি 2 ল'লে কি পাওঁ চোৱা, 2 ল'লে কি হয় 0ই, কিন্তু এক্স = আমাৰ ছেইম আগৰটোৱেই -9/2। এক্স = 3 ল'লে কি পাওঁ চোৱা, এইটো 0 হৈ যাব, ছেইম -9/2। ছেইম আগতে মই এটা কথা কৈছিলোঁ যে, এতিয়া কৈ দিব এইটো সৰলৰেখাৰ কাৰণে কোনটো অক্ষৰ সমান্তৰাল হ'ব। ছেইম আগৰটো y = 3 দিয়া আছিলে, y = 3 সমীকৰণটো কোনটো অক্ষৰ সমান্তৰাল, ছেইম ইয়াত এক্স আছে, তোমালোকে ক'ব লাগিব y অক্ষৰ সমান্তৰাল। আমি গম পাইছোঁ যে y অক্ষৰ সমান্তৰালকৈ কিবা এটা আমাৰ ৰেখা যাব। তেন্তে আমি জ্যামিতিকভাৱে উপস্থাপন কৰোঁ, তেন্তে তোমালোকে দেখুৱাত বুজি পাই যাবা। আমাৰ সব মাইনাছৰ ফালে আছে, আমাৰ মাইনাছৰ ফালে এটা মান যাব, কাৰণ আমি ছেম ডিষ্টেঞ্চত এটা মান, এইটো আমাৰ এক্স অক্ষ, এইটো আমাৰ ৱাই, এইটো ৱাই ডেছ। আমি চিত্ৰটো এনেকৈ পাতিলোঁ কিয়নো এক্সৰ ফালে মান আছে আমাৰ চব, সেইকাৰণে এক্সৰ ফালে আমি কি দিওঁ 1 2 3 4 5 6, -1 -2 -3 4 -5 -6, ইফালে মানকেইটা বহুৱাই দিবা। তো চোৱা ৱাইৰ ফালে আমাৰ মান লাগিব 2 3 4 5। চোৱা ইয়াত কি কৈছে, y = 0 হ'লে কি হয় -9/2, এইটো y = 0 ইয়াত আছে, x = -9/2 ক'ত আছে, এইটো মানে 4.5 -4.5, এইটো বিন্দুৰ কথা কৈছে। প্ৰথমতে আমি এটা বিন্দু পালোঁ কি যে x কিমান -4.5, কিন্তু y 0। পিছত আৰু এটা পইণ্ট লৈছে y = 2, কিন্তু -9/2 এক্সৰ, y = 2, এইটো পইণ্ট এইটো আৰু ইয়াত -9/2 এক্সৰ এইটো পইণ্টৰ কথা কৈছে। এইটো পইণ্ট কি আমাৰ -9/2, 2 y 2 আছে। আৰু এটা পইণ্ট লোৱা y = 3, y = 3 মানে এইটো পইণ্টৰ পৰা x = -9/2, এইটো পইণ্টৰ কথা কৈছে কি, এইটো -9/2, 3। এতিয়া চোৱা আমি যিমানেই y = 10 ল'লে, এই y = ইফালে 10 আহিলেও x কি পাম -9/2 পাম, মানে 4.5, এইটোৰ সমান্তৰালে যাব, আমাৰ y অক্ষৰ সমান্তৰালে আহিব। সেইকাৰণে কৈছিলোঁ তোমালোকে শ্বৰ্ট কুৱেশ্যন এইটো আহিব যে এইটো সমীকৰণ কোনটো ৰেখাৰ সমান্তৰাল হ'ব। এক্স আছে তোমালোকে কৈ দিওঁ y অক্ষৰ সমান্তৰাল, y থাকিলে কৈবা x অক্ষৰ সমান্তৰাল। এক্স আছে তোমালোকে কি ক'বা y অক্ষৰ সমান্তৰাল। আমি জানোৱেই এইটো এটা ইয়াৰ পৰা এটা বিন্দু যাব, এইটো এটা ৰেখা যাব, আমাৰ এইটো ৰেখাই হ'ব। এইটো সমীকৰণ ইয়াত লিখি দিবা যে 12x কি আছে 2x + 9 = 0, এইটো লিখি দিলেই হৈ যাব, বা 0y টো নালাগে, 2x + 9 আগত যিটো আছিলে সেইটো লিখি দিবা হৈ যাব। তোমালোকে এইটো মানটো লিখি দিবা, তোমালোকে নিশ্চয় বুজিছা। এতিয়া তলত আৰু এটা লাইন লিখি দিব পাৰা যে y = 3, লিখি দিব পাৰা যে 2x + 9 = 0, যিটো সমীকৰণ আছিলে ইয়াত লিখি দিবা 2x + 9 = 0। আমাৰ কি কয় লেখডাল, মানে এইটো লেখডাল আমি কি কৰিলোঁ জ্যামিতিকভাৱে উপস্থাপন কৰিলোঁ,
গাণিতিকভাৱে মানে কি কৰি উপস্থাপন কৰি আমি কি পালোঁ উপস্থাপন কৰি অক্ষৰ সমান্তৰালকৈ আমি কি পালোঁ অক্ষৰ সমান্তৰালকৈ এটা ৰেখা পালোঁ সমান্তৰালকৈ ৰেখা পালোঁ আমাৰ এইখিনি এনচাৰ এইখিনি তোমালোকে নিজে বুজি পেলাই বেলেগকৈ লিখিব পাৰা যিটো মাইণ্ডত আহে যে কেনেকৈ আমি পালোঁ সেইটো লিখি দিবা তোমালোকে এইটোই ইয়াৰ পৰা মেইন এটাই কথা যে তোমালোকে আইডিয়া কৰি ল'ব দুটা চলকটোৰ কাৰণে বনাই পেলাই তোমালোকে মান উলিয়াই বহুৱাই দিবা ইয়াত এটাই যে কোনটো অক্ষৰ সমান্তৰালকৈ যাব এইটো আগতে আমি আইডিয়া কৰিব লাগিব তেনেকৈ তোমালোকে ভালদৰে নিশ্চয় কৰিবা ইয়াতে আমাৰ এইটো ভিডিঅ' সমাপ্ত হৈছে 4.4 আমি নেক্সট ভিডিঅ'ত লগ পাম